কামৰূপ জিলাৰ উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এমৰ্মে উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি গোলোক চন্দ্ৰ দাসৰ সভাপতিত্বত দেওবাৰে বিয়লি এখন সম্বৰ্ধনা সভা স্থানীয় নামঘৰ প্ৰাংগণত অনুষ্ঠিত হয়। সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সম্পাদক বাবুল চেত্ৰীয়ে ধৰা সম্বৰ্ধনা সভাত সমিতিৰ তৰফৰ পৰা প্ৰায় 30গৰাকী কৃতি শিক্ষাৰ্থীক গামোচা, ফলক, ফাইল কভাৰ আৰু গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰায় 5 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক মোহন শইকীয়া, বিজেপি বেজেৰা মণ্ডল সভাপতি নয়নমণি বৰা, মান্দাকাটা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্যা জেৰিনা বেগম, সমাজকৰ্মী অচ্যুত দাস, বসন্ত কুমাৰ কাকতিকে প্ৰমুখ কৰি কেইবাগৰাকীও গণ্যমান্য লোক। উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতিৰ এনে পদক্ষেপৰ বাবে স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰি সমিতিখনক ধন্যবাদ জ্ঞাপন কৰিছে। উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত যে আমাৰ যিটো হাই ছেকেণ্ডাৰী মেট্ৰিকত এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুকৃতিৰে উত্তীৰ্ণ হ'ল তেওঁলোকক আজি ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হৈছে, যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক। আমি সকলো ৰাইজে তেওঁলোকক আশীৰ্বাদ দিছোঁ। তেওঁলোকে যেন পঢ়া শুনা কৰি এই অঞ্চলৰ ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনে, তাৰ বাবে আমি সকলো ছাত্ৰ ছাত্ৰীকে আমি অনুৰোধ জনাইছোঁ। উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতিয়ে প্ৰতি বছৰৰ দৰে আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকক সম্বৰ্ধনা জনাই আহিছোঁ। এইবেলি আমাৰ ৫৫ বৰ্ষ, গতিকে এইবেলিও আমি পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ। আৰু এই অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অতি ব্যস্ত কৰ্তব্যৰত বিষয়া শ্ৰীযুত হেমন্ত চৌধুৰী ডাঙৰীয়া, সুসাহিত্যিক মাননীয় মোহন শইকীয়া ছাৰ প্ৰমুখ্যে বিভিন্নজন এই অনুষ্ঠানত উপস্থিত থাকিল। সদৌতিলৈকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি এখেতসকলৰ শৈক্ষিক ক্ষেত্ৰত যি সহায় সহযোগিতা লাগে সেই সহায় সহযোগিতাৰ কাৰণে উত্তৰ লেঙা সমন্বয়ৰক্ষী সমিতি সদায় প্ৰস্তুত থাকিব বুলি কথা দিছোঁ। বছৰৰ পৰা আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ আমি যি উত্তীৰ্ণৰ হাৰ মানে ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে আৰু ভাল নম্বৰ লৈ ল'ৰা ছোৱালীয়ে আমাৰ পাছ কৰিবলৈ সক্ষম হৈছে, ভাল পাৰফৰ্মেঞ্চ দেখিবলৈ আমি পাইছোঁ। আমি ৰিজাল্ট বুলি ক'লে আমাৰ মনলৈ উৎসাহ আহে। আমি আশা কৰোঁ যে আমাৰ এই পিছপৰা অঞ্চলটো আমাৰ এই ভৱিষ্যত প্ৰজন্মৰ জৰিয়তে যেন আমাৰ উন্নতি লাভ কৰিব পাৰোঁ, এই মনলৈ আমাৰ মানে আশাৰ সঞ্চাৰ আহে। মই আশা ৰাখিছোঁ যেন আমাৰ এই ল'ৰা ছোৱালীবিলাকে ভালদৰে আৰু ভাল ৰিজাল্ট কৰক আৰু ভৱিষ্যতে আমাৰ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনক। দমনি চকীৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।